নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহত নেশ্যনেল স্পেচ ডে চেলিব্ৰেট কৰা এটা নিৰ্দেশনা সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা আহিছে, আৰু য'ত উল্লেখ কৰিছে যে ভাৰত চৰকাৰে এইটো ডিক্লেয়াৰ কৰিছে 23 আগষ্ট তাৰিখটো প্ৰত্যেক বছৰে নেশ্যনেল স্পেচ ডে হিচাপে উদযাপন কৰা হ'ব, চেলিব্ৰেট কৰা হ'ব। আৰু কিহৰ ওপৰত, যিহেতু সেইদিনাখনে আমাৰ চন্দ্ৰযান 3 মিছন ছাকচেছ হৈছিলে, আৰু আমাৰ যি বিক্ৰম লেণ্ডাৰ আছিলে তাৰ ছফ্ট লেণ্ডিং শিৱ শক্তি পইণ্ট চন্দ্ৰৰ হৈছিল। আৰু এই উপলক্ষে প্ৰথমটি নেশ্যনেল স্পেচ ডে আগন্তুক 2024 চনৰ 23 আগষ্ট তাৰিখে পালন কৰিবলৈ লোৱা হৈছে। আৰু ইয়াৰ যি প্ৰপ'জ থিমটো হৈছে টাচিং লাইভছ ৱাইল টাচিং দ্য মুন, ইণ্ডিয়াছ স্পেচ সাগা। আৰু ইয়াত আমি কি কৰিব পাৰোঁ, এটা ওৱান ডে কনফাৰেঞ্চ আমি অনুষ্ঠিত কৰিব পাৰোঁ, ৱৰ্কশ্বপ পাৰিব পাৰোঁ, এবাৰ এক্সিবিশ্যন আমি কৰিব পাৰোঁ অন থিমছ ৰিলেভেণ্ট টু নেশ্যনেল স্পেচ ডে। আৰু কেতিয়া কৰিব পাৰোঁ, 22 আগষ্ট বা 23 আগষ্ট, যোনটো দিন আমাৰ কাৰণে চুইটেবল হয়, আমি বিদ্যালয়ত কনফাৰেঞ্চ, ৱৰ্কশ্বপ বা এক্সিবিশ্যন পাতিব পাৰোঁ। আৰু গ্ৰেড স্পেচিফিক এক্টিভিটিছ আমি কৰিব পাৰোঁ, ধৰি লওক LP খাপৰ কাৰণে বেলেগ, ME খাপৰ কাৰণে বেলেগ, হাই খাপৰ কাৰণে বেলেগ, যে কেনেধৰণৰ এক্টিভিটিছ, মডেল বিল্ডিং কৰিব পাৰোঁ, কুইজ পাতিব পাৰোঁ, আৰ্ট কম্পিটিশ্যন পাতিব পাৰোঁ, স্পীচ বক্তব্য ৰাখিব পাৰোঁ, এনেধৰণৰ অন চন্দ্ৰয়ানৰ ওপৰত, আৰু আদাৰ স্পেচ ৰিলেটেড এচিভমেণ্টছ ভাৰতৰ যি আছে আদিত্য এটচেট্ৰা, তাৰ ওপৰত বেছ কৰি পেলাই চন্দ্ৰয়ানে হওক বা আদাৰ স্পেচ ৰিলেটেড এচিভমেণ্টছ আছে যেনেধৰণে ধৰি লওক আদিত্য, তাৰ ওপৰত আমি এইকেইটা এক্টিভিটিছ আমি গ্ৰেড অনুপাতে কৰিব পাৰোঁ। আৰু স্কুল ষ্টুডেণ্টছসকলে লাৰ্জ নাম্বাৰত যাতে পাৰ্টিচিপেট কৰে, আৰু টিচাৰ ষ্টুডেণ্ট মে ডেভেলপ ৰিলছ আপ টু 2 minutes টু ইনক্ৰিজ এৱাৰনেছ এণ্ড ইণ্টাৰেষ্ট ইন স্পেচ ৰিলেটেড এক্টিভিটিছ। আৰু শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলে ৰিলছ বনাব পাৰে 2 মিনিটলৈকে দীঘল, যাতে আমাৰ মাজত এৱাৰনেছ, সজাগতা আহে, আৰু আমাৰ মাজত যাতে স্পেচ ৰিলেটেড এক্টিভিটিছৰ ক্ষেত্ৰত ইণ্টাৰেষ্ট আহে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইণ্টাৰেষ্ট আৰু সজাগতা আহে, তাৰ কাৰণে 2 মিনিটলৈকে দীঘল ৰিলছো বনাব পাৰে। স্পেচিয়েল ক্লাছ কৰিব পাৰে, ৱৰ্কশ্বপ কৰিব পাৰে, ডেমনষ্ট্ৰেশ্যন কৰাব পাৰে, লেকচাৰ্ছ মে বি অৰ্গেনাইজ ইন অল স্কুলছ অন দ্য বেচিছ অফ চন্দ্ৰযান মডিউলছ। আৰু ইছৰোৰ বেলেগ যিবিলাক স্পেচ এচিভমেণ্টছ আছে লাইক আদিত্য, স্পেচ টেকন'লজি এটচেট্ৰাৰ ওপৰত। আৰু স্কুলে গণ্যমান্য ব্যক্তিসকলকো স্কুললৈ ইনভাইট কৰিব পাৰে, যাতে তেওঁলোকে এই স্পেচ থিমৰ ওপৰত কথা কিছু ৰাখিব পাৰে, বক্তব্য দাঙি ধৰিব পাৰে, আৰু সেইটো অনলাইনো হ'ব পাৰে বা অফলাইন মোডতো হ'ব পাৰে। আৰু ষ্টুডেণ্ট, টিচাৰ্ছ, পেৰেণ্টছক এনকাৰেজ কৰিব লাগে যাতে তেওঁলোকে ৰেজিষ্টাৰ কৰে, যোনটো ভাৰত অন দ্য মুন পৰ্টেল আছে, পৰ্টেলটোৰ বিষয়ে দি দিছে, নামটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, আৰু তাত যাতে বিভিন্ন ধৰণৰ যি এক্টিভিটিছ আছে তাত পাৰ্টিচিপেট কৰিব পাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক আৰু অভিভাৱকসকলক আমি এনকাৰেজ কৰিব লাগিব, যাতে তেওঁলোকে ৰেজিষ্টাৰ কৰি পেলাই বিভিন্ন ধৰণৰ এক্টিভিটিখিনিত পাৰ্টিচিপেট কৰে। আৰু ডিজিটেল লাইব্ৰেৰীটো আমাৰ বহুখিনি তথ্য বা মডুল, স্পেচিফিক মডুল তাত আছে, গ্ৰেড স্পেচিফিক মডুল, সেইখিনি যাতে টিচাৰ্ছে চাই তাত যদি এছেছ কৰে, সেইটো আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকলক তাৰ কাৰণে আমি এনকাৰেজ কৰাব লাগে। আৰু NCERT-য়ে ডেভেলপ কৰা এটি 30 মিনিটৰ ভিডিঅ' ডেমনষ্ট্ৰেটেড কৰা হ'ব ফৰ এন অনলাইন ক্লাছ অন 23rd আগষ্ট। দ্য লিংক উইল বি গিভেন ইন ছ'চিয়েল মিডিয়া। লিংকটো পিছত দিয়া হ'ব। 30 মিনিটৰ এটা ভিডিঅ' ডেভেলপ কৰিছে NCERT-য়ে, তাক ডেমনষ্ট্ৰেশ্যন কৰা হ'ব ফৰ স্কুল ষ্টুডেণ্ট এণ্ড টিচাৰ্ছ, আৰু 23 আগষ্ট তাৰিখে, আৰু তাৰ লিংকটো পিছলৈ দিয়া হ'ব। আৰু বিভিন্ন মেটেৰিয়েলছ দীক্ষা, PM ই-বিদ্যা চেনেলছ এইবিলাকতো আছে, সেইখিনিও ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰে। গতিকে যাতে আমি সকলোৱে সজাগ হওঁ, আৰু আমি সকলোৱে যাতে স্পেচ এক্টিভিটিছৰ প্ৰতি ইণ্টাৰেষ্টেড হওঁ, ছাত্ৰ ছাত্ৰীসকল যাতে সজাগ হয়, ছাত্ৰ ছাত্ৰীসকল যাতে স্পেচ ৰিলেটেড এক্টিভিটিছৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, তাৰ কাৰণে আমাৰ প্ৰথম যি নেশ্যনেল স্পেচ ডে চেলিব্ৰেট হ'বলৈ গৈ আছে, তাত যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু সকলোৱে জ্ঞাত হয়, সেই উদ্দেশ্যে ভিডিঅ'টি প্ৰস্তুত কৰা হ'ল।
অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব।